সুপ্ৰভাত। বন্ধুত্বৰ কোনো জাতি নাই, বন্ধুত্বৰ কোনো ধৰ্ম নাই, বন্ধুত্বৰ কোনো বয়সো নাই। আৰু এয়া হৈছে আমাৰ এটা বন্ধুত্ব। আমি স্কুললৈ যেতিয়া আমাৰ ল'ৰা ছোৱালী এৰিবলৈ যাওঁ, আমি নিজৰ ঘৰৰ কামবোৰ আজৰি কৰি মেলি ল'ৰা ছোৱালী যেতিয়া স্কুললৈ এৰিবলৈ যাওঁ, তাতে অকণমান সময় আমি আমাৰ নিজৰভাৱে কটোৱাওঁ। কোনোবাই কেতিয়াবা আম আনিলে বা কোনোবাই কেতিয়াবা চাহ খোৱা বস্তু অকণমান আনিলে, সেয়াই আমি স্কুলতে লগে ভাগে মিলিজুলি খাওঁ। কিছুমানে আমাৰ ভিডিঅ' চাই ভাবিব পাৰে, কিনো অকল ইটো খাই থাকে সিটো খাই থাকে, স্কুলত গৈ সিহঁতে সেইবিলাকেই কৰে। নহয়, আমি লগত ঘৰত থাকিলে আমি ইজনী সিজনীক লগ নাপাওঁ। আমি স্কুললৈ গ'লে মানে ল'ৰা ছোৱালীৰ লগতে আমাৰো এটা নতুন বন্ধুত্ব আমি গঢ়ি তোলোঁ। গতিকে বন্ধুত্বৰ কোনো সীমা নাই, ধৰ্ম নাই, জাতি নাই, বয়স নাই। ভাল লাগে আমি অকণমান সময় স্কুলত নিজৰভাৱে নিজৰ লগত কটোৱাওঁ, নিজৰ আত্মীয়খিনিৰ লগত কটোৱাওঁ। ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিল, লাইক এটা কৰিব দেই। ধন্যবাদ।